Hello students, অষ্টম শ্ৰেণীৰ গণিতৰ ক্লাছ ল'বলৈ আৰম্ভ কৰিছোঁ। মোৰ যোৱা ক্লাছত পৰিমেয় সংখ্যাৰ ইন্ট্ৰডাকশ্যন দিয়া হৈছিল আৰু পৰিমেয় সংখ্যাৰ বিভিন্ন বিধিবিলাকৰ কথা আলোচনা কৰা হৈছিল। আজিৰ এই ক্লাছত অনুশীলনী 1.1 ৰ কথা ডিসকাস কৰা হ'ব। সকলোবোৰ কোৱেশ্চনৰ সলিউশন কৰা হ'ব। সো বেছি দেৰি নকৰি ক্লাছটো ল'বলৈ আৰম্ভ কৰোঁ। তেন্তে অনুশীলনী 1.1 ইয়াত আছে তলত দিয়াবোৰৰ সত্য অসত্য বিচাৰ কৰা। ইয়াত ফাৰ্ষ্টতে আছে পৰিমেয় সংখ্যাৰ যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। একচুয়ালি পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিধি মানি চলে, কিন্তু বিয়োগ আৰু হৰণৰ বিধি মানি নচলে, গতিকে ই হ'ব সত্য, এটো ঠিকে আছে। নেক্সট আহিলে নাম্বাৰ 2, পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। পৰিমেয় সংখ্যা বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধিয়ে হওক বা ক্ৰম বিনিময় বিধিয়ে হওক মানি নচলে, গতিকে এটো মোৰ অসত্য হ'ব লাগে, এটো হ'ব ভুল। ঠিক আছে। নেক্সট আহিব নাম্বাৰ 3, পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। আবদ্ধতা বিধিটো কি আছিলে যে আবদ্ধতা বিধি যে যোগ বিয়োগ পূৰণ হৰণ প্ৰত্যেকটো ক্ষেত্ৰতে আবদ্ধতা বিধি মানি চলে। তাৰ মানে আবদ্ধতা বিধি যোগ যিকোনো আমি দুটা পৰিমেয় সংখ্যা যোগ কৰিলেও এটা পৰিমেয় সংখ্যাই পাওঁ, যোগ বিয়োগ পূৰণ হৰণ যিকোনো আমি অপাৰেচন নকৰো কিয় এটা আমি পৰিমেয় সংখ্যা পাম, গতিকে এইটো আবদ্ধতা বিধিটো বিয়োগৰ ক্ষেত্ৰত মানি চলা হয়, গতিকে এটো যেহেতু ইয়াত নহয় বুলি কৈছে, গতিকে এটো অশুদ্ধ হ'ব। 4 নম্বৰ শূন্যৰ প্ৰতিক্ৰম নাই। শূন্যৰ প্ৰতিক্ৰম, প্ৰতিক্ৰম মানে হৈছে উলুটা। যদি তোমাৰ শূন্য থাকে তেন্তে তাৰ আমি যিকোনো এটা নম্বৰৰ তলত সদায় এটা 1 লুকাই থাকে। এতিয়া ইয়াৰ প্ৰতিক্ৰম যেটো হ'ব 1/0, যেটোৰ একো ভ্যালু নাই, যেটো একো অৰ্থ নাই, গতিকে প্ৰতিক্ৰম নাই। এটো আমি কি হ'ব একচুয়ালি তোমালোকে কমেন্টত জনাবা। ঠিক আছে। নেক্সট 5, 0 টো পৰিমেয় সংখ্যা হয়, এটো 0 টো পৰিমেয় সংখ্যা। তাৰ পিছতে আহিলে নাম্বাৰ 6, 3/2 * 5/6 * 4/7 = 4/7 = 5/6 * 3/2। ইয়াত তোমালোকে নিজে গম পাইছা চাগে, দেখিছাই চাগে যে ইয়াতে সমান চিহ্নৰ দুইফালে একে একে নম্বৰে আছে আৰু তাহাঁতৰ মাজত পূৰণ চিহ্ন আছে। গতিকে সমান চিহ্নৰ বাওঁফালে 3/2 আছে, সমান চিহ্নৰ সোঁফালেও 3/2 আছে। ঠিক তেনেকৈ ইফালেও 5/6 আছে, সমান চিহ্নৰ ইফালেও 5/6 আছে, কিন্তু এটা ক্ৰমত আছে, মানে ক্ৰম বিনিময় বিধি ই মানি চলিছে, গতিকে এই যেটো উক্তি আছে এটো সত্য। ঠিক আছে। নেক্সট আছিলে 8 নম্বৰটো 7/12 - 3/7 + 11/12 = 7/12 - 3/7 + 11/12। এতিয়া ইয়াতে আমি দেখিছো যে সমান চিহ্নৰ দুইফালে কি আছে, 7/12 এফালেও আছে, এফালেও 7/12 আছে, আৰু -3/7 আছে, এফালেও 3/7 আছে, এফালেও 3/7 আছে। এতিয়া আমি মানে অবভিয়াসলি আমি ক'ব পাৰো যে এটো ক্ৰম বিনিময় বিধি মতে মানি চলে, কিন্তু ইয়াতে কি আছে এটো তোমালোকে নিজে চোৱা যে ইয়াতে আছে মাইনাস আৰু ইয়াতে আছে মাইনাস। যদিহে আমি কৰি চাওঁ এটো যেতিয়া যিকোনো এটা মাইনাস চিন থাকে, এটা মাইনাস চিন আছে আৰু ইয়াতে মাইনাস চিন আছে, তেতিয়া ক্ৰম বিনিময় বিধি মানি নচলে অথবা সহযোগ বিধিও মানি নচলে। এটো আমি অসত্য বুলি ক'ব পাৰো। যদি আমি কৰি যাব বিচাৰো যে এটো সত্য নে সত্য, যদি একচুয়ালি কৰিব বিচাৰো তেন্তে আমি লিখি লৈছো যে 7/12 এটো এনেকৈ লিখি লৈছো, 7/12 - 3/7 + 11/12 এটো কৰি আমি চাওতে কি পালো 90/84 পালো, আৰু ৰাইট সাইডৰ যিখিনি আছে হেতু পোৰশন আমি কৰোতে আমি কি পালো -64/84। আলটিমেটলি কি হ'ল দুইটা সাইড ইকুৱেল নহয়, তাৰ মানে এই উক্তিটো হ'ব অসত্য। ঠিক আছে। নেক্সট আহিলে নাম্বাৰ 9। নাম্বাৰ 9ত কি আছে যে -3/11 * 2/9 = -3/11। এইটোক আমি কৰি চাওতে কি হৈছে যে এটো 3 9 কাটোতে 3 বাৰ গ'ল, 2/-11 = -3/11। দুইটা যেহেতু দুইটা মানে ইকুৱেল সাইনৰ ইফালে আৰু সিফালে সেম নহয়, গতিকে আমি এটো অসত্য বুলি ক'ব পাৰো। ঠিক আছে। নেক্সট নাম্বাৰ 10 টো আমি কি হল যে 4/9 * 11/12 + -5/6 এটো ব্ৰেকেটত আছে = 4/9 * 11/12 + 4/9 * -5/6। এতিয়া আমি যদি এটো কৰি চাও
ইয়াতে কি পাম এইটো 4/9 ইনটু ব্ৰেকেটত কি আছে 11/12 প্লাস মাইনাস 5/6 কৰোঁতে আমি কি পাম 12 ওপৰত পালো আমি 1 আৰু ইফালে আমি এইটো 4/9 দুটাৰ পৰা আমি কমন যদি লওঁ 4/9 আমি যদি কমন লওঁ তেন্তে এই দুটা মানে সলিউশন এটা আমি ক্যালকুলেট কৰি পাম 1/12 আলটিমেটলি দুইফালে আছে 4/9 ইনটু 1/12 4/9 ইনটু 1/12 তাৰ মানে এটো সত্য তাৰ পিছত আহিলে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা 2 নম্বৰ ইয়াতে নম্বৰ 1 টো আছে -7/9 আমি আগতেকে পঢ়ি আহিছিলো যে যোগাত্মক বিপৰীত মানে হৈছে যেটো সাইন থাকে যেটো চিহ্ন থাকে হেতুহে চেঞ্জ হৈ থাকে বাকি যিবিলাক নম্বৰ থাকে নম্বৰবিলাক সব একেই থাকে এটো আমি কি পালো এটো আমি যদি সাইনটো চেঞ্জ কৰি দিও তেন্তে আমি কি পাম 7/9 নেক্সট আমি কি পালো 2 নম্বৰ আছে 3 অকল 3 আছে গতিকে 3 ৰ কি হ'ব ইকুৱেল টু -3 ঠিক আছে তাৰ পিছত আমি নম্বৰ 3 টো কি আছে -2/8 তাৰ মানে কি হ'ব 2/8 যেটো মাইনাস আছে হেতু সব নাকি হৈ যাব আৰু নম্বৰ 4 আৰু নম্বৰ 5 মানেকে কৰিবা নিজে কৰিবা মোক কমেন্টত প্লিজ জনাবা নম্বৰ 3 আহিলে -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা এতিয়া আমি অলৰেডি পাইছো যে যোগাত্মক বিপৰীত সংখ্যা মানে কি যে তাৰ জাস্ট সাইনটো চেঞ্জ কৰিলে হৈ গল এটা ইয়াত কি আছে -12 -20/11 ইয়াৰ কি হ'ব 20/11 কাৰণ আমি জাস্ট সাইনটো হে চেঞ্জ কৰিব লাগে আৰু 5/6 ৰ যোগাত্মক বিপৰীত মানে হৈছে কি -5/6 ঠিক আছে এটোটা হ'ব তাৰ যোগাত্মক বিপৰীত সংখ্যা তাৰ পিছত আহিলে গুণাত্মক বিপৰীত সংখ্যা গুণাত্মক বিপৰীত মানে কি তাৰ উল্টাটো হৈ যাব যেটো -13 আছে -13 টো কি হৈ যাব -13/1 আছে না মানে তলত সদায় এটা 1 লুকাই থাকে গতিকে আমি ইয়াৰ গুণাত্মক বিপৰীতটো কিমান পাম -1/13 ঠিক আছে নেক্সট কি আহিব এটো এটা সমীকৰণ এটা আছে -4/9 ইনটু -2/7 এতিয়া আমি এটো সৰল কৰি কি পাম ওপৰত হ'ব মাইনাস প্লাস যেটো 4 to 8 আৰু 9 7 63 তে কি পাম এটো আমি গুণাত্মক বিপৰীত উল্টা কৰি দিলে কি হ'ব 63/8 হ'ব ইয়াৰ আনসাৰ ঠিক আছে নম্বৰ 3 টো কি আছে সেম বস্তু যে ইয়াতে মাইনাস আমি প্ৰথমতে পূৰণ কৰি লম একচুয়ালি কি হয় এটো যেহেতু -2 * 2/5 আছে ওপৰে ওপৰে পূৰণ গতিকে -2/5 এটোৰ আমি গুণাত্মক বিপৰীত কৰিলে কি হ'ব -5/2 ঠিক আছে বাকি 4 নম্বৰ আৰু 5 নম্বৰ তোমালোকে কৰি দেখাবা আৰু কমেন্টত জনাবা ইয়াৰ আনসাৰ বিলাক কি হয় নম্বৰ 5 টো কি আছে -1 2/3 ৰ গুণাত্মক বিপৰীত 5/3 হয় না যুক্তি দিয়া আমি কৰি দেখাব লাগে যে গুণাত্মক বিপৰীত 5/3 হয় না নহয় ইয়াৰ গুণাত্মক বিপৰীতটো কি আছে যে মাইনাস আমি যদি কৰি লও 1 2/3 ইয়াৰ আমি যদি গুণাত্মক বিপৰীতটো উলাব লাগে প্ৰথমে আমি কি কৰিম এটা কি আছে 3 1 1 5 মানে 5/3 যেহেতু আমাৰ ইয়াতে কি আছে মাইনাস অলৰেডি এটা আছে -5/3 পালো -1 2/3 গুণাত্মক বিপৰীত হৈছে কি -3/5 কিন্তু ইয়াতে কি কৈছে 5/3 হয় নে যুক্তি দিয়া তাৰ মানে কি গুণাত্মক বিপৰীত -1 2/3 ৰ গুণাত্মক বিপৰীত 5/3 নহয় ঠিক আছে এনেকৈ লিখিব লাগিব যে যেহেতু -1 2/3 ৰ গুণাত্মক বিপৰীত আমি কিমান পাম 3/5 মাইনাস গতিকে এই উক্তিটো শুদ্ধ নহয় ঠিক আছে নেক্সট আমি কৰিম 6 নম্বৰ কোৱেশ্চন 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত লিখিব লগা হলে প্ৰথমে জানিব লাগিব গুণাত্মক আৰু যোগাত্মক বিপৰীত কি হয় তোমালোকে মনত পেলাব লাগিব যে কি কি আছিল গুণাত্মক মানে কি
যেতিয়া যিকোনো এটা সংখ্যাৰ তলত সদায় কি থাকে এটা 1 লুকাই থাকে যেহেতু আমাৰ নাম্বাৰটো হৈছে 1 তাৰ তলত সদায় এটা 1 লুকাই আছে আলটিমেটলি কি হ'ব আমি আনসাৰটো 1 এ পাম কিন্তু আমাৰ গুণাত্মক বিপৰীত হ'ব কি 1/1 ঠিক আছে এটো হ'ব 1/1 তাৰ মানে আনসাৰটো আমি 1 এ হ'ব 1 ৰ গুণাত্মক বিপৰীত হ'ব 1 আৰু 1 ৰ যোগাত্মক বিপৰীত মানে যোগাত্মক বিপৰীতটো কি হয় সদায় সাইনটো চেঞ্জ হয় গতিকে 1 ৰ যোগাত্মক বিপৰীত হ'ব কি -1 নাম্বাৰ 7 -4/9 আৰু 11/6 ৰ 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা গুণাত্মক বিপৰীত সংখ্যাৰ কথা কৈছে গতিকে -4/9 গুণাত্মক বিপৰীত মানে কি -4/9 ৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব -9/4 ঠিক আছে আৰু 11/16 ৰ কি হ'ব 16/11 গুণাত্মক বিপৰীত সংখ্যা কৈছে ন গতিকে 11/16 ৰ গুণাত্মক বিপৰীত হ'ব 16/11 তাৰ পিছত আহিলে 8 নম্বৰ কোৱেশ্চনটো তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা প্ৰতিক্ৰম মানে হৈছে গুণাত্মক বিপৰীত মানে ইয়াৰ উল্টা যিটো আছে 2/3 1 নম্বৰটো 2/3 ৰ প্ৰতিক্ৰম মানে হৈছে কি জানানে 3/2 আৰু 2 নম্বৰটো আছে -5/12 ইয়াৰো প্ৰতিক্ৰম হৈছে -12/5 মানে গুণাত্মক বিপৰীতটোকে কোৱা হয় প্ৰতিক্ৰম ঠিক আছে এতিয়া 9 নম্বৰটো হ'ল প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি সাপোজ এটা 1 এটা আছে এই 1 ৰ প্ৰতিক্ৰম কি হ'ব 1/1 তাৰ মানে 1 মানে আৰু এটা বেলেগ কি সংখ্যা হ'ব পাৰে তোমালোকে মোক জনাবা ঠিক আছে আৰু তাৰ পিছত আহিলে নাম্বাৰ 10 নম্বৰ কোৱেশ্চনটো -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা আমি কি কৰিব লাগিব -25/26 ক কিহৰ সৈতে পূৰণ কৰিব লাগিব 5/13 মানে 13/5 এতিয়া আমি পূৰণ কৰিব লাগিব 5 এ 25 ক যদি কাটো তেন্তে 5 বাৰ যাব আৰু 13 এ যদি 26 ক কাটো 2 বাৰ যাব তো থাকিলে কি তলত কিমান থাকিলে 2 থাকিল ওপৰত কিমান থাকিব 5 তাৰ মানে আমাৰ আনসাৰটো কি হ'ব -5/2 ওকে 11 নম্বৰ কোৱেশ্চনটো হৈছে কি বিধি প্ৰয়োগ হৈছে লিখা তলৰ যিবিলাক সমীকৰণ আছে সেইবিলাকত কি কি বিধি প্ৰয়োগ হৈছে লিখিব কৈছে এটা নম্বৰটো কি আছে নম্বৰ 1 কি আছে -3/5 * -2/7 = -2/7 = -3/5 তাৰ মানে ইফালে সমান চিনৰ ইফালে যি আছে সমান চিনৰ সোঁফালেও হি একেই টাৰ্মে আছে গতিকে -3/5 ইফালে যদি আছে তেন্তে ইফালেও আছে আৰু -2/3 2/7 = -2/7 তাৰ মানে ইয়াতে কি আছে a * b = b * a তাৰ মানে এটো কি হল ক্ৰম বিনিময় বিধি হল এটা ক্ৰম বিনিময় বিধি মানি চলাৰ কাৰণে এটো উক্তিটো শুদ্ধ হৈছে গতিকে আমি কি বিধি প্ৰয়োগ হৈছে ইয়াতে ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈছে তাৰ পিছতে আহিলে নম্বৰ 2 -4/5 + 0 = -4/5 = 0 + -4/5 ইয়াতো সেমে হৈছে ইয়াতো ইফালে যিমান আছে এটো সেমে আছে গতিকে এটো হ'ব ক্ৰম বিনিময় বিধি ইয়াৰ পিছত যেটো নম্বৰ 3 আছে নম্বৰ 3 টো সেমে হয় 2/9 * 1 তাৰ মানে 1 * 2/9 ইয়াতো a * b এটুক আমি যদি a ধৰো এটুক যদি আমি b ধৰো তেতে a * b = b * a তাৰ মানে এটো ক্ৰম বিনিময় বিধি মানে পুৰণৰ ক্ৰম বিনিময় বিধি মানি চলিছে 12 নম্বৰ কোৱেশ্চনটো হ'ল সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা এটো কি আছে 1 নম্বৰটো 6/7 + 2/5 + 2/7 + 1/5 এটা সব কিটাই যোগ চিন আছে গতিকে আমি ইয়াতে প্ৰথমতে চাব লাগিব যে তলত কি আছে 7 দুবাৰ আছে 5 দুবাৰ আছে যেহেতু 7 দুবাৰ আছে আমি যি কিটা 7 আছে সেই কিটাক আমি এক্সাইড কৰিম এক্সাইড কৰিলে আমি লিখিম যে 6/7 + 2/7 এনেকৈ আমি লিখিব পাৰো 2/5 + 1/5 এতিয়া আমি সব কিটা একেলগ কৰি ললো একেলগ কৰোতে আমাৰ সুবিধা হয়
গতিকে 7 ওপৰত কি আছে 6 প্লাছ 2 যেহেতু 7 7 দুটা হৰয়ে সেম আছে গতিকে আমি ওপৰ দুটা জাস্ট প্লাস কৰিলে হ'ব 6 প্লাস 2 8 প্লাস এফালে কি আছে 5 2 প্লাস 1 3 এইকেইটা আমি লসাগু লৈ তাৰ পিছত আমি সলিউশন আমি যেতিয়া সমাধান কৰিম তেতিয়া তাৰ আমি উত্তৰটো কি পাম জানানে 61/35 হয় নেক্সট নাম্বাৰটো কি আছে ইয়াতে 670 into 7/11 plus 670 into 1/3 এটা আমি দেখিবলৈ পাইছো যে প্লাস চিনৰ ইফালে হিফালে 670 এটা কমন এটা আছে মানে সেম নাম্বাৰ আছে গতিকে আমি সেম নাম্বাৰটো আমি কমন ল'ব পাৰো কমন লৈ কি পাম এই পোৰশনটো কি আছে এই পোৰশনটো আমি যদি 670 লৈ আহো তেন্তে কি থাকিলে বাকি কি থাকিল 7/11 তাৰছত এই পোৰশনটোৰ পৰা আমি যদি 670 লৈ আহো তেন্তে বাকি থাকিল কি 1/3 হল এতিয়া আমি সমাধান উলিয়াম 670 into 7/11 plus 1/3 যেতিয়া আমি সমাধান কৰিম কি হ'ব তো আমি যেতিয়া কৰিম তেতিয়া আমি এনেকুৱা এটা ভ্যালু এটা পাম 21100 divided by 33 এটো কৰিলে লাষ্টত তোমাক এনেকৈ থোৱা পৰা নহলে অলপমান সলভ কৰিব পাৰা ঠিক আছে এটো আনসাৰটো আমি এনেকৈ পাম নাম্বাৰ 3 টো এনেকৈ অলপমান কমন ল'ব লাগিব 7/5 into -3/8 plus 3/4 into 7/5 ইয়াত আমি কি কমন ল'ব পাৰো 7/5 টো আমি যদি কমন লওঁ তেন্তে ইয়াত কি থাকিব -3/8 plus 3/4 এটা আমি কি পাম 7/5 into কিমান পালো 8 আৰু 4 আমি যদি কমন লওঁ লসাগু লওঁ তেন্তে 8 হ'ব 8 1 -3 প্লাস কিমান আহিব 4 এ 8 ক দুবাৰ গল 2 3 গুণ 6 তো আলটিমেটলি কিমান পাম 7/5 into 8 থাকিব তলত ওপৰত থাকিব 6 3 এনেকৈ কৰোতে এটোই হ'ব তাৰ আনসাৰ তলত হ'ব 40 ওপৰত হ'ব 21 এটো হ'ব তাৰ আনসাৰ নাম্বাৰ 4 টো হ'ব বিতৰণ বিধিত কেনেকুৱা ধৰণৰ হয় যে যেতিয়া a into b plus c যেটা থাকিব তেতিয়া a into b plus a into c এটো হৈছে বিতৰণ বিধি মানে বিতৰণ কৰি দিয়া হয় এটা কি কৰিব লাগিব এটো সাপোজ আমি এটোক ধৰিলো আমি a এটোক আমি b ধৰিলো এটোক আমি c ধৰিলো তেতিয়া কি হ'ব -5/9 আমি -27/15 কো পূৰণ কৰিব লাগিব প্লাস -5/9 কাক পূৰণ কৰিব লাগিব 36/25 এতিয়া আমি কাটা কৰিব পাৰো কাটা মানে 5 এ 15 ক 3 টাইমছ কাটিলো 3 এ 27 ক 9 টাইম কাটিলো 9 এ 9 এ কাটা গল কি থাকিব -1 যেহেতু আগত এটা মাইনাস এটা আছে গতিকে 1 প্লাস এটোক আমি কি কৰিম 5 এ 25 ক 5 টাইমছ আৰু 9 এ 36 ক 4 টাইমছ করতে কি হল ইয়াতে -4 আছে 5 আছে এটো কৰাৰ পিছত কি হ'ব -5 থাকিব আৰু -1 -4 equal to -5/1 পাঁচ নম্বৰটো এনেকৈ কৰিব পাৰি ইয়াতে 2/3 প্ৰত্যেকটোতে 2/3 আছে গতিকে আমি কমন ল'ব পাৰো 2/3 যদি কমন লওঁ তেন্তে ইয়াত থাকিব কি 3/3 মানে আমি 1 লিখিব পাৰো দেন -2/3 ইয়াৰ পৰা যদি 2/3 আহে তেন্তে কিমান ৰাখিব 1/4 দেন প্লাস 1/2 তে 2/3 আকৌ তললৈ নামি আহিব আৰু ইয়াতে আমি যদি কমন লওঁ 4 আৰু 2 যদি লসাগু লওঁ তেন্তে কি হ'ব লসাগু ললে 144 -4 এ 4 ক 1 বাই গল 1 দেন প্লাস 2 এ 4 ক 2 বাৰ যায় 2 1 জাৰ 2 এতিয়া আমি কি পাম 2/3 into 4 4 2 6 6 minus 5 6 minus 1 equal to 5 2 এ 4 ক 2 বাৰ যায়
then 5/6 5/6 হ'ব ইয়াৰ আনসাৰ 6 নম্বৰটো ইয়াতে কি আছে 4/7 গতিকে আমি এটা কমন ল'ব পাৰো দুটা ভিতৰত আছে -5/9 plus 1/5 এটা কি হ'ব 4/7 যদি থাকে তেন্তে 9 5 45 এটা থাকিব -25 plus 5 9 এটো কৰিলে আমি কি পাম 4/7 টো থাকিলে দেন থাকিব 45 তলত থাকিব আৰু ওপৰত থাকিব -16 এতিয়া এই দুটা ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰিলে আমি যেটো পাম হেতু হ'ব আৰু আনসাৰ ঠিক আছে 7 নম্বৰটো এতে এনেকৈ কৰিব পাৰি ইয়াতে যেহেতু 2/3 ইয়াতো কমন আছে ইয়াত কমন আছে কিন্তু ইয়াতে কমন নাই গতিকে য'ত য'ত কমন আছে আমি তাৰ পৰা 2/3 টো কমন লম ঠিক আছে যে 2/3 আমি যদি কমন লওঁ তেন্তে -5/7 দেন প্লাস 1/14 হ'ব তাৰ পিছত য'ত কমন নাই হেতু লিখিম 1/6 into 3/7 এতিয়া এখানে ক্যালকুলেশন কৰি লাষ্টত আমি কি পাওঁ 3 into 14 তলত থাকিব ওপৰত থাকিব -18 আৰু এটো 3 এ 6 ক 2 বাৰ যায় গতিকে আমি লিখিব পাৰো 1/14 এইখিনি লাষ্টত আমি কি কৰিব পাৰো আমি দেখিছো যে ইয়াতে -1/14 আমি যদি কমন লওঁ কি হ'ব যে ইয়াতে -1/14 আমি যদি কমন লওঁ দুইটাৰ টাৰ্মৰ পৰা এতে ওপৰত কি থাকিব ইয়াতে যেহেতু 6 আছিল ইয়াতে 3 আছিল আৰু ইয়াৰ পৰা যদি আমি -1/14 টো কমন লওঁ তেন্তে কি থাকিব +1 আমি লিখিব পাৰো এটা চোৱা এটা -1/14 6/3 ঠিক আছে ওপৰত আছিল সৰি এটো 6 নহয় এটো 18 এটো যদি 18/3 হয় তেন্তে এটো +3 হ'ব +1 এটা কি হ'ব -1/14 আছে ব্ৰেকেটৰ ভিতৰত যিখিনি অপাৰেচন আছে আমি সেইখিনি কৰো 6 + 1 কৰিলে কি পাম -7/14 যদি হয় তেন্তে কি হ'ব আলটিমেটলি -1/2 এইটো হ'ব ইয়াৰ আনসাৰ 13 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যা কেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে কৰিছো এটা কিমান আছে 2/3 3/8 আৰু 4/5 এই তিনিটা সংখ্যা লগ লগাই পৰিমেয় সংখ্যা লগ লগাই সহযোগ বিধি যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে নে নাই এটা চাব লাগিব তো যোগটো এক্সট্ৰাকে আৰু পূৰণটো এক্সট্ৰাকে আমি কৰি চাব লাগিব এটা প্ৰথমতে আমি যোগটো কৰি চাও প্ৰথমতে যোগটো কৰিবলৈ হলে পাতি ল'ব লাগিব কেনেকৈ পাতিলে প্ৰথমতে এবাৰ এনেকৈ পাতি লও 2/3 plus 3/8 সহযোগ বিধিটো এনেকুৱা a plus b plus c এটা ব্ৰেকেট হয় আৰু এবাৰ আমি কি কৰি চাম -2/3 plus 3/8 plus 4/5 আমি এনেকৈ কৰি চাম আৰু এনেকৈও কৰি চাম ব্ৰেকেটটো ক'ত আছে মন কৰিবা এতিয়া এইটো আমি ক্যালকুলেট কৰি লাষ্টত আমি কিমান পালো -7 plus 4/5 এনেকৈ আমি কৰি চাওঁতে লাষ্টত আমি কিমান পালো 61/120 ঠিক তেনেকৈ আমি এটো এনেকৈ কৰি চাম এটো -2/3 অলৰেডি আছে দেন প্লাস এটো 40 আছে ওপৰত কি হ'ব ওপৰত হ'ব 47 তাৰপিছত এটো আমি কৰিও কিমান পালো 120 পালো আৰু ওপৰত আমি 61 পালো আলটিমেটলি মানে সহযোগ বিধিটো মানি চলিছে কাৰণ ইয়াৰ আনসাৰটো একে ইয়াৰ আনসাৰটোৰ লগত সেম আছে গতিকে ব্ৰেকেটটো যতে নাথাকক কিয় ইয়াতে থাকক বা ইয়াতে থাকক মানে সহযোগ বিধি ই মানি চলিছে তাৰ মানে দুইটাৰে ভ্যালুটো একে হৈছে মানে সহযোগ বিধিটো মানি চলিছে যোগৰ ক্ষেত্ৰত এতিয়া আমি কৰি চাম পূৰণৰ ক্ষেত্ৰত কি হয় আমি এটো কৰি চাও যে -2/3 into 3/8 into কিমান আছিল 4/5 আৰু ইফালেও কৰি চাম -2/3 into 3/8 into 4/5
এনেকৈ আমি কৰি চাওঁতে কিমান পাম 3 3টো কাটা গ'ল তাৰপিছত ইফালে 8 থাকিব ওপৰত থাকিব 2 - 2 ইনটু 4/5 4 8ক 2 বাৰ যাব দেন 10 থাকিব আৰু ওপৰত থাকিব -2 তাৰ মানে -1/5 ইফালে আমি কৰি চাওঁ ইফালে -2/3 আছে ইফালে কি হ'ব 40 আৰু ওপৰত হ'ব 12 3 12ক 4 2 40 20 এটা কি হ'ব 20 থাকিব তলত ওপৰত থাকিব -4 তাৰ মানে -1/5 আলটিমেটলি এফালেও -1/5 আৰু এফালেও -1/5 তাৰ মানে -2/3 3/8 আৰু 4/5 সহযোগ বিধিটো পূৰণৰ ক্ষেত্ৰত আৰু যোগৰ ক্ষেত্ৰত দুইটাৰ ক্ষেত্ৰতে মানি চলে ঠিক আছে 14 নম্বৰ প্ৰশ্নটো এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় আমি কি পাইছিলোঁ যে পৰিমেয় সংখ্যাৰ যিয়ে নহওক লাগিলে যোগ বিয়োগ পূৰণ হৰণ প্ৰত্যেকটো ক্ষেত্ৰতে এই পৰিমেয় সংখ্যাবিলাকে মানি চলে মানে এইটো বিধিটো কি কৈছিলে আবদ্ধতা বিধি বুলি কৈছিলে আবদ্ধতা বিধিয়ে সবৰ ক্ষেত্ৰতে মানি চলে যোগ বিয়োগ পূৰণ হৰণ তাৰ মানে যোগ বিয়োগ পূৰণ হৰণ যিয়ে অপাৰেশ্যন নকৰক কিয় যিকোনো দুটা পৰিমেয় সংখ্যাৰ অপাৰেশ্যন কৰিলে তাক আমি এটা অপাৰেশ্যন কৰাৰ পিছত সেই এটা আমি পৰিমেয় সংখ্যাহে পামেই আৰু গতিকে হেতু পৰিমেয় সংখ্যাবিলাকে হেতু বিধি মানি চলে কিন্তু ইয়াতে মই দেখাবলৈ কৈছে যে হৰণৰ ক্ষেত্ৰত ই আবদ্ধ নহয় কেনেকৈ দেখাব পাৰি ধৰি লোৱা হ'ল আমি যেহেতু p/q আমি আকাৰত লিখিব পাৰোঁ হেৰিবিলাক পৰিমেয় সংখ্যাবিলাক গতিকে আমি p ধৰিছোঁ 2 আৰু q ধৰিছোঁ 0 সাপোজ এতিয়া p/q কৰিলে 2/0 যদি হয় তেন্তে 2/0ৰ একো ভ্যালু নাই আমি যিকোনো সংখ্যা এটাই দি আমি যদি 0ক যদি হৰণ কৰোঁ তেন্তে তাৰ ভ্যালু সদায় 0 হয় ঠিক আছে কিন্তু যিকোনো সংখ্যাক আমি যদি 0ৰে হৰণ কৰোঁ তেন্তে তাৰ কোনো ভ্যালু নাই তাৰ মানে এটো ইনফিনিটি হ'ব মানে বহুত আমি কল্পনাৰো অতীত মানে অসম্ভৱ হয় যেটো আমি অসম্ভৱ বুলি ক'ব পাৰোঁ গতিকে এইটো ক্ষেত্ৰত কি হ'ব হৰণৰ ক্ষেত্ৰত যেতিয়া এই হৰটো যেতিয়া 0 হ'ব তেতিয়া হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাটো আবদ্ধতা বিধি মানি নচলে আমি এনেকৈ লিখিব পাৰোঁ যে উদাহৰণ এইটোই হৈছে এটা উদাহৰণ যে পৰিমেয় সংখ্যা এনেকৈ এইটো ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত মানি নচলে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে ক্লাছটো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ তোমালোকে সকলোৱে উপকৃত হৈছা যদিহে কিবা প্ৰব্লেম পাইছে যদিহে কিবা সুধিব লগা আছে তেন্তে প্লিজ কমেণ্টত সুধিবা আৰু যদিহে ঠিকে আছে তেন্তে মোৰো ভাল লাগিব তোমালোকে জানিবলৈ পাৰিছা তোমালোকে বুজিবলৈ পাৰিছা কেনেকুৱা লাগিছে ক্লাছটো প্লিজ জনাবলৈ নাপাহৰিবা সো আজিৰ কাৰণে ইমানতে শেষ কৰিছোঁ ধন্যবাদ